আজিৰ খণ্ডটি আমি আৰম্ভ কৰিবলৈ লৈছো আজিৰ খণ্ডটিৰ বিষয়বস্তু হৈছে কেৰিয়াৰ ইন সোশ্যাল ৱৰ্ক সামাজিক খণ্ডটিত সমাজ কৰ্মৰ লগত জড়িত যিবিলাক কেৰিয়াৰ অপৰচুনিটি আছে সেই বিষয়ে আমি আলোচনা কৰিম আৰু আজি আমাৰ মাজত উপস্থিত আছে এগৰাকী বিশিষ্ট সমাজকৰ্মী জুৱানিতা কাকতি তেখেতক স্বাগতম জনাইছো তেখেত যোৱা 15 বছৰ ধৰি সামাজিক খণ্ডটিৰ লগত জড়িত তেখেতে আমাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগত মত বিনিময় কৰিব আৰু বিভিন্ন দিহা পৰামৰ্শৰে উৎসাহিত কৰিব যেতিয়া আমি সামাজিক কাম বুলি কওঁ সমাজকৰ্মী বুলি কওঁ আমাৰ এটা ধাৰণা আছে সমাজত সমাজকৰ্মী মানে আমি কেৱল পলিটিচিয়ানক বুজো নেতা কিন্তু এইটো নহয় ৰাজনীতিৰ লগত জড়িত নোহোৱাকৈও আমি সমাজৰ বহুত কাম কৰিব পাৰো আৰু বহুতো লোকে কৰি আছে আমাৰ পৃথিভূষণ ডেকা ডাঙৰীয়া তেখেতে এগৰাকী জ্বলন্ত উদাহৰণ আমাৰ সমাজত আমাৰ অঞ্চলত তেখেতে যিমান কাম কৰিছে বহুতো ৰাজনৈতিক নেতাও পৰা নাই বহু মিনিষ্টাৰে কৰা নাই ইমান কাম গতিকে আপোনালোকে যদি উৎসাহিত হ'ব খুজিছে এবাৰ আমাৰ পৃথিভূষণ দাৰ ফালে চালে হয়তো বহুত উৎসাহ পাব আৰু আমাৰ লগত আছে আমাৰ জুৱানিতা কাকতি তেখেতেও তেখেতৰ জীৱনৰ বিষয়ে আপোনালোকক জনাব আৰু লগতে আন এগৰাকী ব্যক্তি যি আজিৰ এই অনুষ্ঠানৰ প্ৰধান উদ্যোক্তা মিষ্টাৰ জয়শংকৰ ডাঙৰীয়া তেখেত এগৰাকী মানে সমাজ খণ্ডটিৰ লগত জড়িত এগৰাকী অন্যতম ব্যক্তি and I request you sir, to share a few words with our students and tell us about your story also that will inspire us more. You have spent so many years in this sector and you can tell our students about the challenges that you faced and how to prepare yourself to join the social sector. And I will translate like when you say. Yes, because লগতে মই আমি পৃথিভূষণ দাকো অনুৰোধ কৰিম মাজতে তেখেতে সময় উলিয়াই দুহাৰ ক'ব আৰু আমাৰ মাজত আন এগৰাকী ব্যক্তি আজি উপস্থিত আছে প্ৰণৱ পাটৰ ডাঙৰীয়া তেখেত এগৰাকী পুৰস্কাৰ প্ৰাপ্ত পৰিৱেশ বিশেষজ্ঞ তেখেতেও মত বিনিময় কৰিব আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগত আৰু বিভিন্ন ধৰণৰ দিহা পৰামৰ্শৰে উৎসাহিত কৰিব মই এতিয়া অনুৰোধ কৰিছো জুৱানিতা কাকতিক অনুষ্ঠানটি আগবঢ়াই লৈ যাবলৈ ধন্যবাদ Thank you so much Pankaj Jayashankar da Rukmani Trust মোক এই মঞ্চলৈ আজি মতাৰ কাৰণে মোক খুবেই ভাল লাগিছে যে মই অসমৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগত ইন্টাৰেক্ট কৰিবলৈ সুযোগটো পাইছো মই সোশ্যাল সেক্টৰ যেনেকৈ হে ভিডিও ক্লিপটোত মই কৈছিলো সোশ্যাল সেক্টৰত মই আহিম বুলি আহা নাছিলো হেতু হৈ গল আৰু এইখিনিতে মই ক'ব বিচাৰিছো যে এতিয়া তোমালোক সব মই আগতে কৈছো তোমালোকক তুমি বুলি কম যিহেতু তোমালোক মোকে বয়সত বহুত সৰু এটো তোমালোকৰ বয়স হ'ল বহুত বিভিন্ন বস্তু বুজাৰ কাম কৰি চাই পেলে কি ভাল লাগে কোনটো ফিল্ড ভাল লাগে সেই বস্তুবোৰ বুজাৰ এটো তোমালোকৰ বয়স ঠিক তেনেকে মইও যেতিয়া 11th আৰু 12th আছিলো ইয়াতে গুৱাহাটীৰ কটন কলেজৰ পৰা মই মোৰ 11th 12th কৰিলো তেতিয়া মই ভাবিছিলো মই আৰ্টছ হিউম্যানিটিজৰ পৰা কৰিলো তাৰছত মই ভাবিলো যে মই আগত গৈ সোশিয়োলজি পঢ়িম হেতু সময়ত 98ত মই হাই সেকেন্ডাৰী পাস কৰিছিলো হেতু সময়ত সোশিয়োলজি মানে এটা নতুন সাবজেক্ট আছিল সকলোৰ মুখতে সোশিয়োলজি আছিল আৰু কিন্তু মানে সোশিয়োলজিটোনো কি অকমান সবৰ পৰা বুজিব যেতিয়া চেষ্টা কৰিলো গম পালো যে সমাজখন নৰ বিষয়ে জনা সমাজত আমি কেনেকে কিছু কামবোৰ কৰো মেথড পদ্ধতিটো কি বস্তুবোৰ কৰাৰ সিস্টেমবোৰ কি সেই বস্তুবোৰৰ বিষয়ে জনাটো কিয় এনেকে চলি আহি আছে বাট এটো চেঞ্জ কৰা উচিত নেকি কেলে উচিত কেনেকে চেঞ্জ কৰিব পাৰি সমাজৰ সেই বস্তুটো এনেকুৱা ধৰণৰ বস্তুৰ বিষয়ে পঢ়াটোকে সোশিয়োলজি বুলি কয় মোৰ এনেও আগৰ পৰা অকমান ইন্টাৰেষ্ট আছিল বেলেগ যেনেকে খাদ্য খাই ভাল পাওঁ ফুৰি ভাল পাওঁ বেলেগ
সমাজৰ বিষয়ে জানি ভাল পাওঁ পৃথিৱীৰ মই ভাবিলো যে সোশিয়োলজিটোৱে সাকে পঢ়ি মোৰ ভাল লাগিব কাৰণ মোৰ মানে মই বিচাৰো তেনেকুৱা ধৰণৰ কামবোৰ কৰিবলৈ বা জানিবলৈ হে মোৰ ইচ্ছাটো আছিল সেইকাৰণে মই সোশিয়োলজিয়ে পঢ়িবলৈ গলো দিল্লী ইউনিভাৰ্চিটিত হিন্দু কলেজৰ পৰা গ্ৰেজুৱেচন কৰিছিলো মই তেতিয়া হেতু সময়তো মই বিশেষ নাজানো দে সোশ্যাল ওয়ার্ক বুলি কলে মই ভাবিছিলো যে মানে হে ঝোলা এটা লৈ পেলে যে কাপোৰৰ বেগটো লৈ পেলে গাঁৱত যাব লাগে কি কৰিব লাগে কিন্তু মই নাজানো মই ভাবিছিলো সোশ্যাল ওয়ার্ক কৰা মানে কাপোৰৰ বেগ এটা লোৱা আৰু গাঁওখনলৈ যোৱা গাঁওখনত কিটা কৰিব লাগিব আৰু যাতে গাঁওখনৰ মানুহখিনি ভাল হওক মোৰ হিমানেই সীমিত আছিল নলেজ সোশ্যাল ওয়ার্ক সোশ্যাল সেক্টৰৰ বিষয়ে তাৰ পিছত যেতিয়া মই দিল্লীলৈ গলো গ্ৰেজুৱেচন কৰি থাকুনতেও এক দুই এনজিওৰ লগত অৰ্গানাইজেচনৰ লগত এজ এ ভলান্টিয়াৰ জড়িত হ'ব ধৰিলো মানে এসপ্তাহ কাম কৰো বা এটা মানে এদিনৰ কাম বা দুদিনৰ কাম হে যেতিয়া কৰিবলৈ ধৰিলো ন তেতিয়া মই বুজি পালো যে ফিল্ডটো বহুত ডাঙৰ সোশ্যাল সেক্টৰ বুলি কলে বহুত ডাঙৰ ফিল্ড তাত তোমাৰ হেলথ স্বাস্থ্যৰ এটা বিভাগ এডুকেশন শিক্ষা এটা বিভাগ আছে তোমাৰ বহুত তেনেকে ইকোনমিক ফিনান্সিয়াল ইনক্লুশন মানে আমি পইচা বা কেনেকে আৰ্ন কৰিব পাৰি কমিউনিটি এটাই কেনেকে সেভ কৰিব পাৰি কিহত হেবোৰ লগাব পাৰি সাস্টেইনেবিলিটি আমি এখন জায়গাত আছো এখন জায়গাত কেনেকুৱা ধৰণৰ বস্তু পায় কেনেকুৱা ধৰণৰ এগ্ৰিকালচাৰ আমাৰ জায়গাটোত ন হেতু লৈ পেলাই আমি কেনেকে আগবাঢ়ি যাব পাৰো এইখিনিতে মই ক'ব বিচাৰো যেতিয়া মই গ্ৰেজুৱেচনৰ পৰা এমএ আৰু এমফিল কৰিবলৈ গলো জাৱালা কিন্তু এক্সপেৰিয়েন্সটোৰ কাৰণে আৰু এইখিনিতে মই এয়াও ক'ব বিচাৰো যে স্কিল আৰু শিক্ষা কেতিয়াও অথলৈ নাযায় আমি যি স্কিলে বা যি শিক্ষাই শিকো ন জীৱনটোত আৰু হেতুটো এটা অনগোইং প্ৰসেস শিকিয়ে থাকিম কেতিয়াও অথলৈ নাযায় সো মই যেতিয়া সাব এডিটৰ হৈ পেলে তেহেলকাত অকমান সময় কেমামান কাম কৰিছিলো মই যেতিয়া পঢ়িছিলো মই এডিট কৰিছিলো এই পিচটো লখিমপুৰৰ গাঁও এখনৰ মানুহ এজনে পুদিনা খেতি কৰে আৰু ভাৰ্সাচে সাকে মই পাহৰিলো এতিয়া কাৰণ এটো 2007 মানৰে কথা 567 মানৰে কথা ভাৰ্সাচে বিক্ৰী কৰে আৰু তেওঁ বহুত পইচা মানে তেনেকে আৰ্ন কৰিলে বহুত পইচা লাহে এনেকে কৰি সোশ্যাল সেক্টৰৰ লগত মই জড়িত হলো আৰু পিছলৈ বিশেষ প্ৰশ্ন থাকিলে মই বাৰু তোমালোকক ক'ব পাৰিম কেনেকুৱা ধৰণৰ কামবোৰ মই সোশ্যাল সেক্টৰত কৰিলো পংকজ এইখিনিতে কিবা এনেকুৱা স্পেসিফিক টপিক বা ইস্যু বা কোৱেশ্চন আছে নেকি যি মানে তুমি বিচাৰিবা মই আনকৰ লগত আগত ৰাখো হয় এনেকা ষ্টুডেণ্টখিনিৰ পৰা এতিয়ালৈকে প্ৰশ্ন অহা নাই মই ভাবো যদি তুমি কোৱা মানে সোশ্যাল সেক্টৰত কেনেকুৱা ধৰণৰ জব থাকে অপৰচুনিটিজ থাকে একদম এতিয়া চোৱা সোশ্যাল সেক্টৰত অন গ্ৰাউণ্ড বুলি ফিল্ডত থাকি পেলে কৰা কাম কৰিব পাৰি কিছুমান অৰ্গানাইজেচনছ আছে এনজিও আছে যোন অন গ্ৰাউণ্ড কাম কৰে ফিল্ডত কাম কৰে ন এতিয়া যেনেকে কৰোনা ভাইৰাছৰ সময় চলি আছে পেণ্ডেমিকৰ সময় চলি আছে ভ্যাকচিন পাইছে নাই সকলোৱে ভ্যাকচিন পাবৰ কাৰণে ভ্যাকচিনেশনৰ কাৰণে ৰেজিষ্টাৰ কৰিবলৈ আধাৰ কাৰ্ড লাগে ন আধাৰ কাৰ্ড সকলোৰে আছে নে নাই এনেকুৱা ধৰণৰ অন গ্ৰাউণ্ড এক্টিভিটিজ বোৰ হয় কিছুমান এনজিঅ'য়ে হেবোৰত সহায় কৰি আছে কাম কৰি আছে ন সো তোমাৰ তাৰপিছত স্বাস্থ্য হেলথ ফৰ ইনষ্টেন্স গাঁওখনত বা টাউনখনত হেলথ কেয়াৰ ফেচিলিটিজ আছে নে সকলোৱে এক্সেছ কৰিব পাৰে নে নোৱাৰে ন এনেকুৱা ধৰণৰ কথাবোৰ যদি নাই তেতিয়াহ'লে এটোটো অন গ্ৰাউণ্ড হৈ গ'ল যদি সেই জেগাটোত প্ৰপাৰ হেলথ কেয়াৰ ফেচিলিটি নাই তেতিয়া আৰু এটা লেভেল অফ সোশ্যাল সেক্টৰ ওয়াৰ্ক এডভোকেসি বুলি কয়
আমি গভৰ্ণমেণ্টৰ লগত যোগাযোগ কৰিম, গভৰ্ণমেণ্টক আমি কম যে সেই জায়গাত হেলথ কেয়াৰ ফেচিলিটি হ'ব লাগে, কাৰণ সেইটো জায়গাত ইমান কেইজন মানুহ আছে, তেওঁলোকৰ ইমান পইচা খৰচ হয়, তেওঁলোক যদি বাছ এখন ধৰি বা তেওঁলোকে যদি ট্যাক্সি কৰি অমুক জায়গালৈ যাব লগা হয়, সেই সুবিধাখিনি ল'বলৈ তেওঁলোকৰ ইমান খৰচ হয়, কিন্তু তেওঁলোকৰ ইনকাম ইমানখিনি ইনকাম হলে তেওঁলোকে যদি ইমান খৰচ হেলথ কেয়াৰত কৰিব লাগে, সেইটো তেওঁলোকৰ নুকচান, তেওঁলোকৰ ফেভাৰত হোৱা নাই কথাটো ন। সেইকাৰণে তেওঁলোকে যাতে তেওঁৰ ঠাইতে থাকি ট্ৰান্সপৰ্টেশ্যনত খৰচ নকৰি বা ট্ৰান্সপৰ্টেশ্যনত কম খৰচ কৰি ৰিক্সাখনতে উঠি যাওক, যদি হেলথ কেয়াৰ ফেচিলিটিটো পায় তেওঁলোকৰ কাৰণে ভাল, সেই সমাজখনৰ কাৰণে ভাল, সেই জেগাটোৰ কাৰণে ভাল হ'ব। এনেকুৱা ধৰণৰ কথাবোৰ যেতিয়া চৰকাৰৰ আগত গভৰ্ণমেণ্টৰ আগত ৰাখিব লাগে, তাত যাতে গভৰ্ণমেণ্টে ষ্টেপ লয় তাতে এটা হেলথ কেয়াৰ ফেচিলিটি খুলিবলৈ। এতিয়া যেতিয়া এনেকুৱা ধৰণৰ কথাবোৰ গভৰ্ণমেণ্টৰ আগত ৰখা হয়, হয়তো অকলে মাতটো আমাৰ মাত আগলৈ লৈ যাব পাৰিম, নহলে কেইবাটাও অৰ্গেনাইজেশ্যনৰ গোট খাই পেলাই আৰু নিজকে ষ্ট্ৰং কৰিবলৈ কেইবাটাও অৰ্গেনাইজেশ্যনে সেইষাৰ কথা চৰকাৰৰ ওচৰলৈ নিব পাৰে। আৰু যেনেকে ইউনাইটেড নেশ্যনছৰ ইউনিচেফ হওক, UNDP হওক, এনেকুৱা ধৰণৰ বহুত মাল্টিলেটাৰেল অৰ্গেনাইজেশ্যনছ আছে যোনে চৰকাৰৰ লগত মিলি পেলাই এইবোৰ কাম আগুৱাই নিব, তেওঁলোকৰ লগতো কথা পাতিব পাৰি এই বিষয়ে। চ' সেইটো হ'ল এডভকেচি, মানে চিষ্টেমত যোনটো চিষ্টেম চলি আছে বৰ্তমান, সেই চিষ্টেমটোত কিবা এটা চেঞ্জ আনিব লাগে বা সেই চিষ্টেমটোত কিবা এটা ইন্ট্ৰডিউচ কৰিব লাগে, যাতে সেই ইন্ট্ৰডাকশ্যনটো, সেই বস্তুটো তাত ইন্ট্ৰডিউচ কৰাৰ পৰা এটা নতুন চিষ্টেম আহি যায় বা সেই চিষ্টেমটোত আৰু এটা যেনিবা এড হৈ যায় এলিমেণ্ট, সেইটোক এডভকেচিৰ কাম বুলি কোৱা হয়। এতিয়া মই আৰু কেনেকুৱা এক্সাম্পল দিম, যেনেকে আমাৰ বেটি পঢ়াও बेटी बचाओ, सॉरी, हाँ बेटी पढ़ाओ है एक्चुअली, बेटी को आगे बढ़ाओ। सो बेटी बचाओ बेटी पढ़ाओ प्रोग्रामটো, সেইটো প্ৰগ্ৰাম এডভকেচিৰ ফলতে আহিছে। যেতিয়া দেখা গৈছে যে ছোৱালীবোৰ স্কুললৈ যোৱা নাই, ৰাইট টু এডুকেশ্যন সকলোৰে আছে আমাৰ দেশত, গোটেই পৃথিৱীতে, কিন্তু আমাৰ দেশতো এইটো লিগেল ৰাইট বাচ্চাসকলৰ, শিশুসকলৰ, যে প্ৰত্যেকটো শিশু যাতে শিক্ষা পায়, তেওঁলোকে স্কুললৈ যায় শিক্ষা ল'ব পাৰে তেওঁলোকে ন। কিন্তু তথাপিও দেখা গৈছে যে এনেকুৱা ধৰণৰ লজবোৰ থকাৰ পিছতো ছোৱালীসকল স্কুললৈ যোৱা নাছিলে, বহুত কাৰণত যোৱা নাই ন। তেতিয়া এনেকুৱা ধৰণৰ কেম্পেইনবোৰ ওলায়, এইবোৰ এডভকেচি কেম্পেইন বুলি কয়, আৰু এই কেম্পেইনবোৰৰ থ্ৰুৱেদি আৰু কিছুমান বেনিফিটছ ইন্ট্ৰডিউচ কৰে যাতে ছোৱালীবোৰক স্কুললৈ পঠোৱা আৰম্ভ কৰে পৰিয়ালবোৰে বা সমাজখনে। চ' এনেকুৱা ধৰণৰ এইবোৰ এডভকেচি লেভেলত কাম কৰিব পাৰি। তাৰপিছত ফাণ্ড ৰেইজিঙত কাম কৰিব পাৰি। ফাণ্ড ৰেইজিং বাৰু সেইবোৰ তোমালোকে লাহে লাহে গম পাবা কেনেকে কি কৰিব পাৰি সেইবোৰ, কিন্তু মই ইয়াতে আৰু ক'ব পাৰো যে যেতিয়া মই ছ'চিয়েল ছেক্টৰৰ কথা কওঁ, গভৰ্ণমেণ্টে হওক বা নন গভৰ্ণমেণ্টে হওক, NGO হওক বা গভৰ্ণমেণ্টে হওক, তেওঁলোকে কমিউনিকেশ্যন অফিচাৰ বিচাৰি ফুৰে। কমিউনিকেশ্যন অফিচাৰ মানে অসমীয়াত ভাল ন, অসমীয়াত ভাল বা হিন্দীত ভাল, ইংলিছত ভাল, যাতে কথাখিনি লিখিব পাৰে, সহজ সৰল কে লিখিব পাৰে, সেই ভাষাখিনিত গৈ পেলাই মানুহক গৈ পেলাই কমিউনিটিটোত ক'বও পাৰে। সেই এনেকুৱা ধৰণৰ মানুহ বিচাৰে। এইটো এটা স্কিল, তোমালোকে অসমীয়াই হওক, হিন্দী হওক, ইংলিছ, যিমান ভাষা জানা সিমানেই ভাল, ট্ৰান্সলেটাৰ্ছ বিচাৰে। এটাতকে যদি বেছি ভাষা জানা, অসমীয়াতকে যদি বেছি ভাষা ভালকে জানা, তেতিয়াহ'লে ট্ৰান্সলেটাৰো তোমালোকে জব পাবা। চ' আৰু জানা, আৰম্ভ সৰু সৰুকে হয়, এটা দুটা স্কিলেদি হয়। তাৰপিছত সেই গোটেইখিনি স্কিল আয়ত্ব কৰাৰ পিছত ভাবাচোন এটা সময়ত ক'ত হবা তোমালোক, ইমানবোৰ তোমালোকে কথা জানিবা, ইমানবোৰ তোমালোকে স্কিল জানিবা, তোমালোকে কমিউনিকেশ্যনত ভাল হবা। এনেকে সৰু সৰুকে আয়ত্ব, মানে এটা এটা ষ্টেপ লৈ যেতিয়া স্কিলবোৰ আয়ত্ব কৰা, মানুহৰ লগত কথা ক'ব জানিবা, চৰকাৰে কি কৈছে সেইখিনি সহজ সৰল ভাষাত, হিন্দীত হওক, ইংলিছত হওক, অসমীয়াত হওক, আগত গাঁৱত গৈ পেলাই বা কমিউনিটিত গৈ পেলাই মানুহসকলক বুজাব পাৰিবা, সেইখিনি বেলেগ ভাষাত ট্ৰান্সলেট কৰিব পাৰিবা ন। মানে ভাবাচোন কিমান এইখিনি এম্পাৱাৰিং হয়। আৰু কেনেকুৱা ধৰণৰ কাম কৰিব পাৰি, আজিকালি ফটো ডকুমেণ্টেশ্যনো হয়। তোমালোকে যদি ফটো তুলি ভাল পোৱা, তোমালোকৰ মাজত বহুতে ন আজিকালি মোবাইল ফোন আছে মানুহৰ, তোমালোকৰ তাত কি হৈ আছে সেইখিনি ডকুমেণ্ট। মই জানো এজনী ছোৱালী লগ পাইছিলো, দিল্লীৰ ছোৱালী এজনী, আউটস্কাৰ্টছৰ হয়। তাইৰ কাৰণে তাইৰ কমিউনিটিটোত এটা বিৰাট ডাঙৰ ইণ্টাৰভেনশ্যন হ'ল।
তাই কি কৰে ক্যামেৰা ফোনৰ ক্যামেৰাটো দি তাই মানে নিজকে এনভাইৰনমেন্টাল জাৰ্নালিষ্ট বুলি কয় তাই স্কুলত শিকিলে এনভাইৰনমেন্টাল জাৰ্নালিষ্ট আৰু এনভাইৰনমেন্টাল জাৰ্নালিষ্ট কি মোৰ এনভাইৰনমেন্টত কি হৈ আছে হেতু মই ডকুমেন্ট কৰি আছো মই লিখি গৈ আছো যে এইটো প্লট যে আমাৰ দেখোন দুটা ঘৰৰ মাজত যোনটো প্লট থাকে সবে জাবৰবোৰ তাতে পেলাই আছে আৰু কোনো আহি পেলাই জাবৰখিনি ইয়াৰ পৰা লৈ নাযায় দেখোন বছৰত এবাৰ আহে বা দুবাৰ আহে জাবৰখিনি লৈ যাবলৈ ছোৱালীজনী এইবোৰ সব ডকুমেন্ট কৰি আছিল তাইতো হেখন এদিন গৈ পেলাই ডাঙৰ এনজিও এজন মানে এনজিও এক্টিভিষ্ট এজনে হেতু দেখা পালে আৰু সেই কেছটো আগবঢ়াই নিলে এতিয়া তাত এমচিডিৰ ফালৰ পৰা সদায় মানে সাফা কৰিবলৈ মানুহ আহে সেই জাগাটোত আগতে নগৈছিল এমচিডিৰ ফালৰ পৰা সাফাই নকৰে গৈ পেলাই সো এনেকুৱা ধৰণৰ কামবোৰ তোমালোকে কৰিব পাৰিবা প্ৰগ্ৰামৰ কাম পংকজ তেওঁলোকে কৰিব পাৰে প্ৰগ্ৰাম এটা চলাই আছে সাপোজ গভৰ্ণমেন্টৰ ফালৰ পৰা এনজিওৰ ফালৰ পৰা ন সেই প্ৰগ্ৰামটো তেওঁলোক জড়িত হ'ব পাৰিব এতিয়া কোনবা এটা প্ৰগ্ৰাম এটা যেনেকৈ মই কৈ আছিলো স্বাস্থ্য শিক্ষা financial inclusion বহুত বেলেগ livelihood generation তোমাৰ আমাৰ তাৰ মানে for instance যোনটো community যোন জাগাত আছে সেই জাগাত কেনেকুৱা ধৰণৰ traditional livelihood options আছে for instance handloom সেই তাকে লৈ পেলাই যিহেতু স্কিলটো আগৰ পৰাই আছে সেই স্কিলখিনি লৈ পেলাই সেই সমাজৰ মহিলাসকলক আৰু পুৰুষসকলক কেনেকৈ আগবঢ়াই লৈ যাব পাৰি এনেকুৱা ধৰণৰ কামবোৰতো জড়িত হ'ব পাৰিবা আৰু ভলান্টিয়াৰো কৰিব পাৰা এতিয়া যেহেতু স্কুলত আছা এজ ভলান্টিয়াৰ ষ্টাৰ্ট কৰা যিমান তুমি এক্সপোজাৰ পাবা কিমান গম পাবা যে এইটো কৰিব পাৰি হেতু কৰিব পাৰি যেনেকৈ মই কৈছিলো মই গমেই নাপাইছিলো কি কৰিব পাৰি মইতো ভাবিছিলো মাহতে পঠাইছিলে আইএছ হ'বলৈ মোৰ মুঠে মন নাই ইউপিএসসিত আৰু মই গৈছিলো সোশিয়োলজি পঢ়িবলৈ মই আৰু নাজানো আগত কি হ'ব So তোমালোকৰো লাইফ ইজ বিউটিফুল ক'ব নোৱাৰি ক'ত কি হৈ যাব পাৰে কিন্তু ৰাস্তাত জীৱন যাত্ৰাটোত শিকি গৈ থাকিব লাগে আৰু যেনেকৈ যি পাৰি কন্ট্ৰিবিউট কৰি গৈ থাকিব লাগে হয় এইখিনিতে আমাৰ জয়শংকৰ ডাঙৰীয়াই এটা কথা কৈছে এই সামাজিক কাম-কাজ কৰাৰ কাৰণে নিজকে কেনেকৈ প্ৰস্তুত কৰিব পাৰি এতিয়াৰ পৰাই তেখেতে কৈছে সামাজিক কাম কেৱল কৰবাত গৈ কিবা অনুষ্ঠানত কৰা কামেই নহয় আমি যদি নিজৰ বন্ধু এজনক সহায় কৰো আমাৰ ওচৰ চুবুৰীয়াক সহায় কৰো আমাৰ গাঁৱৰ মানুহখিনিক সহায় কৰো বা আমাৰ পৰিয়ালৰ মানুহখিনিক সহায় কৰো এইটোৱে হ'ল সমাজ কৰ্মৰ এটি আধাৰ ফাউণ্ডেশ্যন ইয়াৰ পৰাই ফাউণ্ডেশ্যনটো বনে যদি আমাৰ ইচ্ছা আছে সমাজ কৰ্ম কৰাৰ সমাজৰ কাৰণে কাম কৰাৰ আমি এতিয়াৰ পৰা এনেকৈ নিজকে প্ৰস্তুত কৰিব লাগিব আমাৰ বন্ধু বান্ধৱীসকলক সহায় কৰি আমাৰ ওচৰ চুবুৰীয়াক সহায় কৰি আমাৰ পৰিয়ালৰ মানুহক সহায় কৰি অতি মানে ইনস্পায়াৰিং কথা কৈছে আমাৰ জয়শংকৰ ডাঙৰীয়াই অশেষ ধন্যবাদ দিলো নহয় সঁচাকে পংকজ এইখিনিত ময়ো জয়শংকৰ দাক মানে থেংক ইউ ক'ব বিচাৰিম এই কথাটো আনাৰ কাৰণে কাৰণ সোশ্যাল সেক্টৰত কাম কৰিবলৈ কাৰণে এই স্পিৰিটটো থকা খুব জৰুৰী হয় এয়া নহয় যে মানে মই ইনকাম কৰিবলৈ এইটো সেক্টৰৰ লগত জড়িত হ'ম ন হেতুটো বাৰু ইনকামও আমি কৰিম কিন্তু এই স্পিৰিটটো জয়শংকৰ দাই যোনটো কথা ক'লে হেতু খুব ইম্পৰ্টেন্ট মই বোলে ডাঙৰ এনজিও এটাৰ লগত লাগি বা চৰকাৰৰ লগত লাগি পেলাই জেন্ডাৰ ইকুৱালিটিৰ ওপৰত কাম কৰি আছো কিন্তু ঘৰত মোৰ বাই ভনিক ঠিকছে দি থাকো হা নহব একেবাৰে এনেকে হলে নহব মই মানে কেনেকে আমাৰ অমুক কমিউনিটিৰ মানুহৰ লগত কেনেকে ভাল হয় হেতু বেলেগ এটা এনজিওৰ চৰকাৰৰ লগত মিলি হেবোৰ কাম কৰি আছো কিন্তু মই মোৰ ওচৰ চুবুৰীয়া মোৰ বন্ধুকে সহায় কৰিব নোৱাৰে তেওঁলোকে যদি কয় পৰীক্ষাৰ নোটছবোৰ অলপ দেখাবিচোন নেদেখাও দে কাৰণ মই বেছি নম্বৰ পাব লাগিবতো এনেকুৱা ধৰণৰ স্পিৰিট এটা হলে নহব আমি সকলোৱে মিলি কামটো কৰিম মই সবকে হেল্প কৰিম হেতু কিন্তু কাল্টিভেট কৰিব লাগিব এতিয়াৰ পৰাই হয় আৰু সমাজ কৰ্মৰ লগত জড়িত সকলোতকৈ প্ৰয়োজনীয় কথাটো মই এই বুলিয়ে ভাবো আত্মসন্তুষ্টি সমাজ কৰ্ম কৰিলে যি আত্মসন্তুষ্টি পোৱা যায় সেল্ফ স্যাটিসফ্যাকশন বেলেগ কোনো জবত সাগে পোৱা নাযায় কাৰণ আমাৰ এইটো ৰিয়েলাইজ হয় মই সমাজৰ কাৰণে কিবা কৰিছো আমাৰ মানুহখিনিৰ কাৰণে কিবা কাম কৰিছো আৰু ই এক অতুলনীয় আনন্দ মানে প্ৰদান কৰে আমাক
মই ভাবো সমাজ কৰ্মৰ এইটোৱেই আটাইতকৈ উল্লেখযোগ্য দিশ আপুনি নিশ্চয় জানিব যিহেতু এই জগতখনৰ লগতেই জড়িত গতিকে কেনেকুৱা অনুভৱ হয় সমাজৰ কাৰণে আপুনি যেতিয়া কিবা কাম কৰে আপোনাৰ কেনেকুৱা অনুভৱ হয় সমাজৰ কাৰণে কিবা কাম বুলি নহয় জানা পংকজ হেতু ৱে অফ লাইফে হৈ যায় মানে কেনেকে মই কেইটামান উদাহৰণ দিম আৰু মোৰ মানে মনত আছে যেনেকে আইতাহঁতৰ ঘৰত বেলেগ বেলেগ কমিউনিটিৰ মানুহৰ কাৰণে বাচন বেলেগে ৰাখা যায় মই একেবাৰে মানে আৰু মোৰ মায়ে হেতু কৰিছিলে ইয়াত কিন্তু মায়ে এই কাৰণে কৰি আহিছে কাৰণ হেতু এটা প্ৰথা হেতু চলি আহিছে ন মই কিন্তু 11-12 মানত আহোতে মই তেতিয়া নোটিস কৰিছো তাৰ আগতে কিন্তু ময়ো নোটিস কৰা নাই কথাটো ময়ো সাধাৰণ কথা বুলি ভাবি আছো আমাৰ এনেকৈ হৈ থাকে মই যেতিয়া কলো যে এনেকৈ নহব সকলোৱে একে প্লেটৰ পৰা খাব ঘৰ মানে বেলেগ বেলেগ কমিউনিটিৰ কাৰণে বেলেগ বেলেগ ঢাল গিলাস চাহ কাপ নহব তাৰ পিছত এনেকুৱা ধৰণৰ মানে ৱে অফ লাইফ হৈ যায় তাৰপিছত আৰু এটা এক্সাম্পল দিব বিচাৰিম যেনেকে এইটো এই মই দিল্লীত থাকোঁতে মোৰ ছোৱালীজনী তেতিয়া 4.5 মাহ মই 3 বছৰমান গ্যাপ লৈছিলো মই চাকৰি কৰা নাছিলো তেতিয়া আৰু তেতিয়া আমি যোন ঠাইত আছিলো তাৰ ওচৰতে এখন পাৰ্ক আছিলে কালিন্দী কুঞ্জ পাৰ্ক বুলি হা সেই পাৰ্কখনলৈ মানুহ নাযায় মানে বিৰাট নটৰিয়াছ আছিলে সেই পাৰ্কখন কোনো নাযায় মই মোৰ ছোৱালীজনীক লৈ পেলাই মানে ওচৰ চুবুৰীয়াও কয় যে নাযাবি তাত কিনো কামবোৰ হৈ থাকে নাযাবি মই কওঁ যে একো নাই তাতো সিকিউৰিটি আছে ভয় খাবলৈ কি আছে মই মোৰ ছোৱালীজনী 4.5 মহীয়া ছোৱালীজনী লৈ পেলাই যাবলৈ ধৰিলো পাৰ্কলৈ আৰু গেটৰ ওচৰতে সিকিউৰিটি গাৰ্ডৰ ওচৰতে আমি সেই লনবোৰতে মানে থাকো দেই তাই থাকে আমি 3 ঘণ্টামান থাকো মুকে দেখি মোৰ ওচৰ চুবুৰীয়া মহিলাসকলো মোৰ লগত যাবলৈ ধৰিলে তাৰ পিছত লাহে লাহে কি হ'ল বহুত মানুহ মোৰ ঘৰৰ পৰা মাহত আহিলে কোনবা আহিলে জেঠাইহত আহিলে মামাহত আহিলে সবকে মই তাত ফুৰাবলৈ লৈ যাওঁ লাঞ্চ পেক কৰি লৈ যাওঁ ডিনাৰ পেক কৰি লৈ যাওঁ তাৰপিছত লাহে লাহে বেলেগ মানুহও আহিব ধৰিলে আৰু যোনবোৰ এন্টি সোশ্যাল এলিমেন্টস আছিলে সেইবোৰ কম হৈ গ'ল কাৰণ এতিয়া ফ্যামিলিবোৰ আহিবলৈ ধৰিলে তাৰপিছত মোৰ ছোৱালী যেতিয়া ফাৰ্স্ট বাৰ্থডে আছিলে তেতিয়া মই তেওঁলোকক ক'লো যে মানে আপোনাৰ পাৰ্কতে পাতিব পাৰিম নে দিনতে পাতিম আৰু 100 জনমান মানুহ আহিব ভেনিউৰ কাৰণে কিমান পইচা দিব লাগিব তেওঁলোকে কৈছে কোনো পইচা নালাগে আপুনি কাৰণ পাৰ্কৰ ক্যাৰেক্টাৰে চেঞ্জ কৰি দিলে ইমান নটৰিয়াছ পাৰ্ক এটা এইটো ফ্যামিলি পাৰ্ক হৈ গ'ল ফ্ৰীত কৰিব দিছে আৰু কৈছে চকী আমি দিম তেওঁলোকেহে মোৰ কাৰণে সেইখিনি কৰিলে তেওঁলোকেহে মনটো ভাল লাগিব ফ্ৰীত চকী দিলে মোৰ ছোৱালীৰ ফাৰ্স্ট বাৰ্থডে পাৰ্টিত হা আৰু অলপ 6 মাহ মানৰ পিছত তেওঁলোকে কিডছ সেকশন এটা আৰম্ভ কৰিলে তাত মানে মই কৈছো এটো ৱে অফ লাইফ মানে কি বুলি কওঁ ভাল লাগে কবাত যদি কাবাক জাজমেন্টাল নোহোৱা বিৰাট মই ভাবো মোৰ লাইফৰ লাৰ্নিং কাকো লৈ পেলে কোনো এটা বস্তু লৈ পেলে জাজমেন্টাল হ'ব নালাগে এইটো বস্তুটো এনেকুৱাই এওঁটোতো এনেকুৱাই হলনি হোৱা দিগদাৰ আছে নহয় হলনি হয় হেতু মই দেখিছো আৰু মানুহ পজিটিভ হৈ থাকিব লাগে ভাল চিন্তা কৰিব লাগে ভালেই হয় মই যি দেখিছো হয় এইখিনিতে মই আৰু এটা কথা অনুকিয়াব বিচাৰিম নিশ্চয় সমাজ কৰ্ম জীৱনৰ অংশ ৱে অফ লাইফ জীৱনৰ পথ তথাপিও আমাৰ বৰ্তমান ছাত্ৰ ছাত্ৰীসকলৰ মনত এটা কথা সদায় এটা তেখেতসকলে বিশেষকৈ চিন্তা কৰে চাকৰি গতিকে এই বিষয়ে ক'ব নেকি ধৰক সমাজ কৰ্ম বা সমাজ বিজ্ঞানত অৰ্হতা সম্পন্ন এগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে কি ধৰণৰ চাকৰিৰ কাৰণে আবেদন কৰিব পাৰে নিশ্চয় এইখিনিতে মই আৰু এটা কথা ক'ব বিচাৰো এইটো অলপ দিনৰ আগতে মোৰ লগৰ এজনী তাই ইন্টাৰনেশ্যনেল ডেভেলপমেন্ট ফিল্ডত কাম কৰে লণ্ডনত থাকে ইয়াতে কটনৰ পৰা মোৰ বন্ধু তাই ইকনমিক্স অৰ্থনীতিত তাই শিক্ষা লাভ কৰিছিলে দিল্লী ইউনিভাৰ্চিটি জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিৰ পৰা তাৰ পিছত তাই ইন্টাৰনেশ্যনেল ডেভেলপমেন্টত গ'ল মই যে কৈ আছিলো ডোনাৰ এজেন্সিজ লগত কাম কৰিব পাৰি ইন্টাৰনেশ্যনেল ডোনাৰ এজেন্সিজ সেইবোৰ এওঁলোকে লাহে লাহে শিকিব সেইবোৰত মই নাযাওঁ কিন্তু এতিয়া তাই আৰু মই তাকে কথা পাতি আছিলো মানে কেনেকে এওঁলোকে কি কৰিব পাৰে ছাত্ৰসকলে যদি সোশ্যাল সেক্টৰত আহিব বিচাৰিছে এটাটোতো ডাইৰেক্টলি কোনবা এনজিঅ'ৰ লগত জড়িত হ'ব পাৰে
no directly গৈ পেলাই কাম কৰিব পাৰে ইন্টাৰনেশ্যনেল অৰ্গানাইজেশ্যন বা ডাঙৰ মাল্টিলেটাৰেল অৰ্গানাইজেশ্যনৰ লগত যদি তেওঁলোক কাম কৰিব বিচাৰিছে ইউনিসেফ বা বেলেগ ডাঙৰ অৰ্গানাইজেশ্যনছ তেওঁলোকে ইউএনটো জবলা ইউএন ইউনিসেফ ইউএনডিপি ইউএনডিপি তেওঁলোকৰ ৱেবছাইটত এডভাৰটাইজমেন্ট ওলাই থাকে ওলাই থাকে আৰু যেনেকে তাত তেওঁলোকে কলেজৰ প্ৰফেছৰছবোৰক সুধিলেও গম পাব কি ওপেনিংছ আছে সোশ্যাল সেক্টৰত যোনসকলে কাম কৰে মই এটো কম যে তোমালোকে নহয় পঢ়া আৰু যিমান পাৰা শুনিবলৈ চেষ্টা কৰা তোমালোকৰ সিনিয়ৰ সকলক তেতিয়া তোমালোকে গম পাবা যে এনেকুৱা ধৰণৰ চাকৰি আছে এতিয়া বৰ্তমান অমুক জায়গাত এই ওপেনিংটো আছে no he teneke tumaluk gom paba eta devnet.org বুলি organization eta website ase devnet.org hetut gole jiman mane tumar অসমৰ পৰা আৰম্ভ কৰি বেলেগ ষ্টেটত ইণ্ডিয়াৰ প্লাস ইন্টাৰনেশ্যনেল কেনেকুৱা ধৰণৰ চাকৰি ওলাইছে হে আইডিয়াটো পাবা কেনেকুৱা ধৰণৰ কোৱালিফিকেশন বিচাৰিছে কেনেকুৱা ধৰণৰ কোৱালিফিকেশন বিচাৰিছে হে আইডিয়া আৰু নিজকে নহয় ৰেডি কৰিবলৈ পাৰিবা তেতিয়া ফৰ এক্সাম্পল তোমালোকে ডেটা ভাল পোৱা নম্বৰ ভাল পোৱা আমি ইমান কেজন মানুহৰ লগত অমুক জায়গাত কাম এটো ইন্টাৰভেনশন কৰিলো তাৰে ভিতৰত ইমান কেজনৰ মানুহৰ লগত দেখিলো পজিটিভ আউটকাম আহিছে ইমান কেজনৰ লগত আহা নাই এই কেজনৰ লগত কেলে পজিটিভ আউটকাম আহা নাই হেখিনিও এনালিসিস কৰিছা এনেকুৱা ধৰণৰ বস্তুবোৰ যদি ভাল পোৱা তাৰ কাৰণে নিজকে কেনেকৈ প্ৰস্তুত কৰিব লাগে কি পঢ়িব লাগে হেবোৰ আইডিয়া হ'ব ন এই জব ডেসক্ৰিপচনত হেবোৰ পঢ়িবা এই জবটো কাৰণে এপ্লাই কৰিবলৈ মই কি কোৱালিফিকেশন এওঁলোকে বিচাৰিছে হেতু পঢ়িলে তোমালোকে গম পাবা নিজকে কেনেকৈ আগলৈ মই কেনেকৈ নিজকে ৰেডি কৰিব পাৰিম ন আৰু ফিল্ড ৱেবছাইটৰ লিংক এটা আমাৰ চ্যাট বক্সত দিয়া হৈছে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে চাব পৰা লিংক এটা আমাৰ চ্যাট বক্সত দিয়া হৈছে আৰু এটা মই এওঁলোকক কম এই তাৰমানে মই হে ইনষ্টিটিউট অফ ডেভেলপমেন্ট ষ্টাডিজ ইউনিভাৰ্চিটি অফ সাসেক্সত এটা হেৰি কাৰণে গৈছিলো প্ৰজেক্ট এটা কাৰণে গৈছিলো তাত দেখিলো তেওঁলোকে না eldis.org বুলি eldis.org বুলি এটা হেৰি চলাই ৱেবছাইট চলাই সোশ্যাল সেক্টৰৰ কাৰণে হেতুলো যাবা জানা কাৰণ মই কেলে কৈছো তুমি যেতিয়া গম পাবা যে ওয়ার্ল্ড ওভার কি হৈ আছে বা ইংল্যান্ডত কি হৈ আছে আৰু এনেকুৱা ধৰণৰ ইন্টাৰভেনশনবোৰ আমাৰ অসমত কৰিব পাৰি নেকি ৱেবছাইটৰ নামটো আকবাৰ ক'বচোন ৱেবছাইট মই ষ্টুডেন্টবিলাকক টাইপ কৰি দিছো eldis.org eldis.org হয় www. হেখিনি লগাব লাগিব আৰু হেতু গুগলত এনেকে কৈ দিলেও হ'ব এটো এটা ডেভেলপমেন্ট সেক্টৰৰ সোশ্যাল সেক্টৰৰ ভাল ৱেবছাইট তাতো গম পাই থাকিবা তাত ডেসক্ৰিপচনছবোৰ পঢ়া মানে কি কাম হৈ আছে কি কোৱালিফিকেশনছ লাগে এবোৰ পঢ়া আৰু এটা মই ইন্টাৰেষ্টিং বস্তু এটা পংকজ মই ভাবি আহিছিলো এওঁলোকৰ লগত শ্বেয়াৰ কৰিম বুলি এই শ্বেয়াৰ্ড ইকনমি বুলি কয় দে এইটো বস্তু অসমত আহিছে নাই নাজানো দিল্লীত এটো আহিছে কি বছৰমানৰ পৰা ইনফ্যাক্ট 2016ত জাৰ্মানীলৈ যাওঁতে মই এক্সপোজাৰটো পাইছিলো মুখে এটা এক্সচেঞ্জ প্ৰগ্ৰামৰ কাৰণে সিলেক্ট কৰিছিলে জাৰ্মান গভৰ্ণমেণ্টে হে তাত বাৰ্লিন আৰু মিউনিকত যাওঁতে এটো এক্সপোজাৰে দিছিলে শ্বেয়াৰ্ড ইকনমি মানে মোৰ ইমান ভাল লাগিলে কনসেপ্টটো আৰু হেবোৰ সাইট ভিজিটও আমি কৰিছো দে তেওঁলোকে কি কৰিছে কেখনমান ৰেষ্টুৰেণ্টছ ফৰ ইনষ্টেন্স বাৰ্লিন আৰু মিউনিকত তেওঁলোকে মিলি পেলাই এটা ফ্ৰিজ লৈছে আৰু সেই ফ্ৰিজটো তেওঁলোকৰ বাহিৰত থৈ দিয়ে যোনবোৰ খানা ৰৈ যায় ন সেই খানাখিনি ফ্ৰিজত থয় যাতে যাৰ মন যায় আহি পেলাই তাৰ পৰা লৈ যাব পাৰে আৰু I was so pleasantly surprised কাৰো মানে হেৰি লাগা নাই ডৰা ধপৰা খেলা হেসা লগা নাই মানে মই যিমান পাৰো সবত চাই বেছি খাব পাৰো বা নোৱাৰো গুটে হোপা মই লওঁ হে তেনেকুৱা সেন্টিমেন্টছ ধুনিয়াকে গৈছে দৰজা খুলিছে ফ্ৰিজৰ অলপমান এটা দুটা বস্তু লৈছে গুচি গৈছে কে অলপ দেৰি পিছত আকৌ গৈছে মই ভাবিছো পেটে আমাৰ ইণ্ডিয়াত চলিবনে নচলে মই নাজানো কিন্তু এটো মোৰ বিৰাট ভাল লাগিলে তাৰছত আৰু এটা কনসেপ্ট কি আছে জানা অফিস স্পেস টু পইচা মানে ৰেন্ট এটা যায় ন অফিস স্পেস এটা খৰা কৰা মানে ৰেন্ট যাব আৰু বহুত কিবা কিবি বহুত অপাৰেশনাল কষ্ট বহুত থাকে হে অপাৰেশনাল কষ্ট মানে অফিস এটা চলাবলৈ কি পইচা কোট পইচা যায় হে বস্তুটো কমাবলৈ এওঁলোকে কি কৰে মানুহৰ ঘৰতে গাৰ্ডেনখন নহলে গ্ৰাউণ্ড ফ্লোৰটো বা ঘৰৰে দুটা ৰুম ৰেন্ট আউট কৰে আৰু
ইণ্ডিপেণ্ডেণ্ট প্ৰফেচনেলছ কেইটামানে যোনে ফ্ৰিলান্সিং কৰে 2-3টা অৰ্গেনাইজেশ্যনে মিলি পেলাইহে ৰেণ্টটো দিয়ে কিমান খৰচ কমি যায় তেওঁলোকৰ আৰু তেওঁলোকে য'তে ত'তে বহি পেলাই মানে কাম কৰিব পাৰে এইবোৰ শ্বেয়াৰ্ড ইকনমি আৰু এটা মই বিৰাট ধুনীয়া জেগা এটা বাৰ্লিনতে পুৰণা এয়াৰপৰ্ট এটা সেইটো ৱৰ্ল্ড ৱাৰ 2ৰ সময়ত মানে ইউজ হৈছিলে এয়াৰপৰ্টটো এতিয়া ইউজ নহয় তাত তেওঁলোকে কি কৰিছে ফ্ৰী ফৰ অল ফাৰ্মিং এলাউ কৰিছে সেইটো গভৰ্ণমেণ্ট ল্যান্ড হয় আৰু যাৰ মন যায় আহি পেলাই ক'ব লাগে মোক এটুকুৰা মাটি দিয়ক মই ইয়াতে অকমান খেতি কৰিম ভেজিটেবল গাৰ্ডেনিং হওক যিয়ে হওক আৰু তেওঁলোকে হে তেনেকে মিলি পেলাই তেওঁলোকে গাৰ্ডেনিং কৰে ফাৰ্মিং কৰে মানে এইবোৰ বস্তু আমাৰ অসমতো কৰিব পাৰি কেলে কৰিব নোৱাৰি ধন্যবাদ এইখিনিতে আমাৰ জয়শংকৰ ডাঙৰীয়াই এটা কথা কৈছে এই যে সমাজকৰ্ম কৰিবলৈ যিকোনো অৰ্হতাৰ লোকে সমাজকৰ্ম কৰিব পাৰে ইয়াত শিক্ষা সমাজকৰ্মৰ স্নাতক বা স্নাতকোত্তৰ নহলেও সমাজকৰ্ম কৰিব পাৰি যেনে ধৰক এজন ডক্টৰে সমাজকৰ্ম কৰিব পাৰে এজন উকিলে পাৰে এজন শিক্ষকে পাৰে এজন খেতিয়কে পাৰে গতিকে আমি যিকোনো শিক্ষাগত অৰ্হতা লৈ পেলাই আমি সমাজৰ কাৰণে আমি কন্ট্ৰিবিউট কৰিব পাৰো অৰিহণা যোগাব পাৰো আমাৰ সমাজৰ উন্নয়নৰ কাৰণে একদম ঠিক কথা যিমান প্ৰফেশনাল ব্যাকগ্ৰাউণ্ড বেৰিড হয় সিমানে ভাল হয় কাৰণ এক্সপেৰিয়েন্সেছবোৰ আহে ন তেতিয়া ইন্টাৰভেনশনত হয় এইখিনি মই আমাৰ ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ জনাইছো তোমালোকৰ যদি কিবা প্ৰশ্ন আছে সুধিব পাৰা সোশ্যাল ওয়ার্ক রিলেটেড যদি কিবা প্ৰশ্ন আছে কেৰিয়াৰ সম্পৰ্কে অপৰচুনিটি সম্পৰ্কে তোমালোকে সুধিব পাৰা চ্যাট বক্সত Also Juanita because we are all students here okay for example when you have a tiffin time we share our food or we want to get our friends food at micro level we have to train ourselves like this so we do share and the beauty is if I am good in a certain subject if I can share my knowledge with another friend my concept becomes better right and my friend learns it very easily same way if my friend is good in some subject and he or she teaches me my learning becomes easier so anything which is an excess than more than I require if I can contribute whether it is time whether it is knowledge whether it is money whether it is giving company whether it is food whether it is space everything is as you said way of life and I am sure all these students here all of us have this we just need to channelize this potential that is the way I look at it that if you can contribute some time for somebody who needs you need not be poor may require what you have more to be given to that person it could be a cloth when we were children I am the youngest of my brothers so my books was handed over from my sister to myself so I still have a 61 edition of an algebra book which has not changed more ghorat black and blacker algebra preliminary kitab tu ase etu 1961 edition my sister Baidu she had it and the same book which continues so you can understand 60 years same book that is also social because we are giving out what I don't need or giving out what I have in excess that is what is the social attitude that we all have and I'm sure we can use it for multiple purposes and my sincere request if you ask me every student here in wherever you are you must practice working socially by giving what you have more it could be knowledge it could be food it could be clothes it could be time give it to somebody who needs it that's my request ধন্যবাদ জয়শংকৰ ডাঙৰীয়া তেখেতে ছাত্ৰ ছাত্ৰীসকলৰ জ্ঞাতাৰ্থে
কেইটামান অতি উল্লেখযোগ্য কথা কৈছে আমি কেনেকৈ প্ৰেক্টিছ কৰিব পাৰোঁ সোশ্যাল ৱৰ্কৰ কাৰণে নিজকে প্ৰস্তুত কৰাৰ কাৰণে এতিয়াৰ পৰাই আমাৰ যিখিনি আছে সেইখিনি আমি বেলেগৰ লগত ভাগ বতৰা কৰিব পাৰোঁ শ্বেয়াৰ কৰিব পাৰোঁ ধৰক কেতিয়াবা আমি স্কুলত গৈছোঁ আমাৰ টিফিনত মোৰ বেছিকৈ বস্তু আছে খোৱা বস্তু আছে ধৰক কোনোবা এদিনা টিফিন অনা নাই বা টিফিন পাহৰি গৈছে আমি তেওঁৰ লগত শ্বেয়াৰ কৰিব পাৰোঁ নিজৰ খাদ্যখিনি বাট মোৰ কোনোবা এজন ছাত্ৰৰ যদি কিবা বিষয়বস্তুৰ ওপৰত বিশেষ জ্ঞান আছে সেই জ্ঞানটো বেলেগ ষ্টুডেণ্টৰ লগত শ্বেয়াৰ কৰিব পাৰে তেতিয়া বেলেগ ষ্টুডেণ্টজনৰো উপকাৰ হ'ল আৰু নিজৰো জ্ঞান বৃদ্ধি হ'ল গতিকে আমি নিজকে সোশ্যাল ৱৰ্কৰ কাৰণে প্ৰস্তুত কৰিবলৈ এতিয়াৰ পৰাই এনে ধৰণৰ কিছুমান প্ৰেক্টিছৰ দ্বাৰা নিজকে প্ৰস্তুত কৰিব পাৰোঁ ধন্যবাদ জয়শংকৰ ডাঙৰীয়া নিশ্চয়কৈ আমাৰ ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব আৰু এইখিনিতে আমাৰ লগত আন এজন বিশিষ্ট অতিথি উপস্থিত আছে প্ৰণৱ পাটৰ ডাঙৰীয়া তেখেত এগৰাকী পৰিৱেশ বিশেষজ্ঞ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আৰু তেখেত ৰাষ্ট্ৰীয় পৰ্যায়ত আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বহুতো পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে পৰিৱেশ জগতখনৰ লগত কাম কৰি পেলাই মই তেখেতক অনুৰোধ জনাইছো আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ জ্ঞাতাৰ্থে দুআষৰ ক'বলৈ প্ৰণৱ পাটৰ ডাঙৰীয়া মোৰ মাতটো শুনা পাইছেনে হয় শুনিছো হয় শুনা পাইছেনে মোৰ মাতটো হয় শুনিছো নমস্কাৰ মই এতিয়ালৈকে আপোনালোকৰ কথা বতৰাবিলাক শুনি আছিলো বিশেষকৈ জীয়নিতা অতি বৰ ভালকে কৈছে সামাজিক ক্ষেত্ৰখনত কেনেকে কাম কৰিব পাৰি বিশেষকৈ আমাৰ উঠি অহা চামৰ সুবিধাত দুটামান উদাহৰণ দিলে আপুনি বৰ ধুনীয়াকে অনুষ্ঠানটো আঁত ধৰিছে পংকজ শৰ্মা ডাঙৰীয়া আৰু জয়শংকৰ ডাঙৰীয়াৰ কথাখিনি শুনি বৰ ভাল লাগিলে পোনপ্ৰথমে মই আমাৰ জ্যোতিভূষণ ডাঙৰীয়া গ্ৰাম্য বিকাশ মঞ্চৰ ধন্যবাদ জনাব বিচাৰিম তেওঁৰ এই সুবিধাটো দিলে মই আজি আপোনালোকৰ লগত দুআষাৰ কথা পতাৰ সুবিধা পালো আমাৰ সৰু ল'ৰা ছোৱালীখিনিৰ লগত মোৰ মনৰ বিচাৰ ৰাখাৰ মই এখন মিটিঙলৈ আহিছিলো মিটিঙৰ মাজতে মই উঠি আহিছো মই বোলো নাই এখন বৰ জৰুৰী কথা পাতিব লাগিব মই তো পোনপ্ৰথমে মোৰ নাম ডক্টৰ প্ৰণৱজ্যোতি পাটৰ মোৰ মূলতঃ মই অসমৰে মোৰ ঘৰ মৰিগাঁও অঞ্চলতে নগাঁৱত জন্ম মোৰ আৰু ইয়াত অসমৰ বাহিৰত থকা বহুত বছৰ হ'ল সামাজিক ক্ষেত্ৰ যদিও মই পৰিৱেশবিদ মই ভাবো যে পৰিৱেশ ক্ষেত্ৰৰ এটা অংগ বিষয়টোৰ লগত আৰু এই মানে এই যিখন ক্ষেত্ৰ পৰিৱেশৰ ক্ষেত্ৰ যিখন সামাজিক ক্ষেত্ৰ তাত লগত জড়িত হৈ থকা বহুত বছৰ হ'ল নাই বুলি এনেতো চাকৰি কৰাই চাগে 21 বছৰমান হ'ল 20-21 বছৰমান মই দুটামান কথা ক'ব বিচাৰিম যিহেতুকে আজি আমাৰ কেৰিয়াৰক লৈ এই অনুষ্ঠানটো ৰখা হৈছে মই দুটামান নিজৰ অনুভৱ মানুহৰ সকলোৰে লগত শ্বেয়াৰ কৰিব বিচাৰিম মানে প্ৰথম কথা হ'ল আমি যদিও সৰুতে আমাক এটা আমাৰ ধাৰণা আছিলে বা আমাক তেনেকেই আমাৰ অভিভাৱকবিলাকে অকমান আমাক তেনেকে আগুৱাই দিব চেষ্টা কৰিছিলে যে নহয় এই দুটামান ফিল্ডৰ কাৰণে আমি নিজকে তৈয়াৰী কৰিব লাগিব ইঞ্জিনিয়াৰিঙে হওক বা মেডিকেলে হওক নহলে অন্য ক্ষেত্ৰখনত অকমান অসুবিধা হ'ব পাৰে বুলি পেলাই কাৰণ আমি সৰু হৈ থাকোঁতে বা আমি যেতিয়া ডাঙৰ হৈছিলো এইখিনি সময়ত বৰ বিশেষ সুবিধাও নাছিলে খুব বেছি গাইড কৰা মানুহ নাছিলে কিন্তু মই আকৌ বৰ আচৰিত ধৰণে মই পৰিৱেশৰ ক্ষেত্ৰখনত বা সামাজিক ক্ষেত্ৰখনত সৰুৰ পৰাই বৰ আচৰিত ধৰণে এটা মোৰ কি বুলি ক'ব পাৰি এটাচমেণ্ট বা এফিনিটি আৰু 94 মান চনতে 1994 মান চনতে আমি এটা NGOৰ প্ৰতিস্থাপনা কৰিছিলো তেতিয়া আমি হায়াৰ ছেকেণ্ডাৰী পঢ়ি আছো কিন্তু মানে বহুত সময়তকৈ আগত আছিল তেনেকৈ
ধাৰণা নাছিলে পৰিৱেশ তেনেকে নিজে পৰোক্ষভাৱে আৰু আমি অকমান ধাৰণা আছিলে যে চাফাই কৰিম এনেকুৱা একদম সৰু থুলমূল আৰু যদিও মানে ছাত্ৰ অৱস্থাতে এই কামটো কৰিছিলো কিন্তু আমি সেইটো তেতিয়া ৰেজিষ্টাৰ কৰিলো এবছৰ মানৰ ভিতৰতে আৰু অৱশ্যে সময়ৰ লগত সেইটো অনুষ্ঠানটো বন্ধ হৈ গ'ল বা বন্ধ কৰি দিব কিন্তু মই সেইটোকে মই নিজৰ মানে জীৱনৰ আৰু তাৰ আগতে মই ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ কাম কৰিছো কিন্তু কথা হ'ল যে বৰ বেছি চিন্তা লাগে আচলতে জীৱনটো এতিয়াও কৈছে যে হেৰি মানে আমি এনজয় কৰিব লাগে এনজয় কৰোঁতে আচলতে খোল খাই যায় আৰু মানে সকলো বস্তু সকলো ফেজ সেই যদি আমি যদি সেই প্ৰেছাৰটো খুব বেছি লৈ লওঁ যে বোলে নহয় এইটো কৰিবই লাগিব এইটো ৰিজাল্ট পাবই লাগিব নহলে কি হ'ব মাইণ্ডছেটটো একেবাৰে যিটো ভাল পোৱা যায় মই ভাবো আমাৰ ভাল পোৱা প্ৰতিখন ক্ষেত্ৰতে প্ৰতিটো বিষয়তে মানে জীৱিকাৰ দুৱাৰ মুকলি হ'ব পাৰে বুলি মই ভাবো আৰু মই নিজে জীৱনটো ভালকেই এতিয়ালৈকে মই লিড কৰিব পাৰিছো এইখিনি এটা পৰ্যায় আহি পাইছোহি কোনো ধৰণৰ অসুবিধা পোৱা নাই মানে আগবাঢ়ি ওলাই এইখিনি আৰু বিশেষকৈ পৰিৱেশৰ কথা যদি কওঁ এই বৰ বিশাল বিৰাটেই বিশাল আৰু ইমান অপৰচুনিটি আছে ইমান স্কোপ আছে তাৰ ধাৰণা মানে মই শব্দৰে এটা মোৰ এইটো খুব ফেভৰেট মানে এনভাইৰনমেন্ট সেক্টৰ ডেভেলপমেন্ট সেক্টৰৰ হায়াৰ এডুকেশ্যন অপৰচুনিটিজ আৰু কেৰিয়াৰতে মই হায়াৰ ষ্টাডিজৰ কথা কওঁ স্কলাৰশ্বিপৰ কথা কওঁ ইমান সহজ হৈ গৈছে আজিকালি স্কলাৰশ্বিপ হৈ বাহিৰত যাবৰ কাৰণে ইউৰোপৰ বহুত ইউনিভাৰ্চিটি আছে যাত নেকি টিউচন ফিজেই নাই তাতে খালি লিভিং কষ্টটো আমি গতিকে অপৰচুনিটি খুবেই বেছি আছে আৰু বিশেষকে যেতিয়া আমি পৰিৱেশৰ মানে পৰিৱেশৰ কথা কওঁ বা সামাজিক ক্ষেত্ৰখনৰ কথা কওঁ তাতে একাডেমিক্সৰো অপৰচুনিটি আছে ৰিচাৰ্চৰো অপৰচুনিটি আছে এনজিঅ' সেক্টৰখনতো বিৰাটেই অপৰচুনিটি আছে আৰু মোৰ বস্তু ভুল ধাৰণাও আছে কৰিছে মই গোটেই জীৱনটো এইটোৱে সেক্টৰতে কাম কৰিছো মোৰ কোনো আৰ্থিকভাৱে অসুবিধা হোৱা নাই ঠিকেই চলি আছে জীৱনটো ভগৱানৰ কৃপাত তো গতিকে ফোকাসটো ৰাখিব লাগিব নিজে যিটো ভাল পায় সেইটো আমাৰ অভিভাৱক বিলাককো অকমান জাগত লাগিব যে কিবা এটা যদি অকমান বেলেগকে কিবা এটা যদি কৰিব বিচাৰে আমাৰ ল'ৰা ছোৱালী বিলাকে যে তেওঁলোকক যে সেইটো এনকাৰেজ কৰিব পাৰি বা সেইটো ফিল্ডত সেই ক্ষেত্ৰখনৰ অপৰচুনিটি আছে সেইটো নিশ্চয় সেইটো আমি তেওঁলোকক বুজাব পাৰিব লাগিব গতিকে মই ভাবো ৰুক্মিণী ট্ৰাষ্টৰ আৰু আমাৰ গ্ৰাম্য বিকাশ মঞ্চ মই বিশেষ ধন্যবাদ জনাইছো এই অনুষ্ঠানটো কৰাৰ কাৰণে মই বৰ বেছি সময় নলওঁ কাৰণ মই হঠাতেহে আহিছো কাৰণ আমাৰ মূল বক্তা আৰু অতিথি আমাৰ আছে অলৰেডি গতিকে মই ইয়াতে মই সামৰণি মাৰিব বিচাৰিছো কিন্তু আপোনালোকে যদি এনেকুৱা কিবা আগলৈ লয় তেনেহ'লে মই নিশ্চয় আপোনালোকৰ লগত জড়িত হৈ একেলগে কাম কৰাৰ ধন্যবাদ পাটৰ ডাঙৰীয়া আপোনাৰ পৰামৰ্শৰ দ্বাৰা আমাৰ ছাত্ৰ ছাত্ৰীসকল বাৰুকৈ উপকৃত হ'ব আশা ৰাখিছো আপোনাক আৰু লগ পাম আমাৰ মাজত ধন্যবাদ এইখিনিতে মই অনুৰোধ জনাইছো জোৱানিতা
কাকতিক অনুষ্ঠানটি আগবঢ়াই লৈ যাবলৈ। ইমান ভাল লাগিলে ডক্টৰ প্ৰণৱ পাটৰকো শুনি পেলাই, জয়শংকৰ দায়েও ইমান ধুনীয়াকৈ কথাবোৰ ক'লে। আৰু চবতছে মোৰ ভাল লাগিলে তেওঁ যে ডক্টৰ প্ৰণৱ পাটৰে যে ক'লে যে এনজয় কৰিব লাগিব, যিটো বস্তু কৰি ভাল লাগে ন, ৰাস্তা নিজে নিজে ওলায়। সঁচা কথা, মই মোৰ নিজৰ জীৱন যাত্ৰাটো দেখিছো, মই মোৰ বন্ধুসকলৰ, মই চিনি পোৱা মানুহৰ, আৰু তোমালোকেও আগলৈ গৈ পেলাই দেখিবা কথাটো কিমান মানে সঁচা। পংকজ, আৰু কিবা মানে মই এইখিনি মোৰ মনলৈ আহিছে, কেইটামান লাৰ্ণিং মই শ্বেয়াৰ কৰিব বিচাৰিম ছাত্ৰ ছাত্ৰীসকলৰ লগত, যোনটো মই মোৰ জীৱনত শিকিছো। নিজে যদি কেতিয়াবা যদি কিবা ভুল হয় ন, সেইটো স্বীকাৰ কৰিব পাৰিব লাগে। মানে এইবোৰ কথা বৰ ইম্পৰ্টেণ্ট দেই। তাৰমানে ভুল হৈছে, এইটো মোৰ ভুল হৈ গ'ল, সেইটো যদি স্বীকাৰ আমি কৰিব পাৰো ন, ইজন মানুহৰ আমাৰ ওপৰত ট্ৰাষ্টটো বাঢ়ে। আমি য'ত কাম কৰিম তাতো আমাৰ ওপৰত ট্ৰাষ্টটো বাঢ়িবহে, কাৰণ ভুলটোতো মানুহে কৰিবই স্বাভাৱিক, হয় নহয়? ভুলটো কৰিমে আমি মানুহে। এইটো বিৰাট ইম্পৰ্টেণ্ট, এইটো মনত ৰাখিবা যে ভুল হোৱাৰ পিছত জাষ্টিফিকেশ্যন দি নাথাকিবা, অমুকে তেনেকে কৰিলে এনেকুৱা হ'ল তেনেকুৱা হ'ল। নাই, এইটো মোৰ দ্বাৰা ভুল হ'ল, আৰু সেইটো নকৰিবলৈ চেষ্টা কৰিব লাগে। সেই ভুলটোৰ পৰা শিকিব লাগে, নকৰিবলৈ চেষ্টা কৰিব লাগে। এটাটো সেইটো। আৰু কেইটামান, যেনেকে মই কৈছিলো, স্কিল, যিমান পাৰা স্কিলছ আয়ত্ব কৰা, শিক্ষা স্কিলছ এইবোৰ কেতিয়াও অথলৈ নাযায়, সেয়া মনত ৰাখিব লাগে। আৰু এইকেইটা কথাই মই ক'বলৈ বিচাৰিছিলো। শুনা, মানুহক যিমান পাৰা শুনা, মানুহৰ লগত কথা, যোনটো বিষয়ত ইণ্টাৰেষ্ট আছে সেইটো চৰ্চা কৰা। সেইটো গানে হওক, ডান্সে হওক, ফিল্মে হওক, ৰাইটিঙে হওক ন, যিটোত মানে ইণ্টাৰেষ্ট আছে সেইটো চৰ্চাটো কৰিব লাগে। সেই ফিল্ডত কোন কোন মানুহ আছে জানিব লাগে ন। ছিংগাৰ হ'বলৈ গ'লো, ফৰ ইনষ্টেন্স, মানে এইটো চৰ্চাটো কৰা কেলে ইম্পৰ্টেণ্ট, কিবা এটা কৰিবলৈ গ'লো, যেনিবা ছিংগাৰ হ'বলৈ গ'লো, হিন্দুস্তানী ক্লাছিকেল মিউজিক, যদি নাজানোৱে অলৰেডি হিন্দুস্তানী ক্লাছিকেল মিউজিকত কি কি এষ্টাব্লিছ হৈ গৈছে, তেতিয়াহ'লে মই নিজকে ভাবিম যে মইতো আৰম্ভ কৰিছো হিন্দুস্তানী ক্লাছিকেল মিউজিক, মোৰ পৰাই আৰম্ভ হৈছে, তেনেকুৱা যেনে লাগিব। কথাটোতো কিন্তু তেনেকুৱা নহয় ন। সেইকাৰণে বহুত জৰুৰী জানা কি অলৰেডি কি কি কাম হৈ গৈছে এই ফিল্ডটোত, কোনে কোনে কৰি গৈছে, আৰু হাম্বল হৈ থাকিবা সদায়। আৰু বাছ সেয়াই পংকজ। আৰু কিবা বিশেষ যদি খুজিব বিচাৰিছা ছাত্ৰ ছাত্ৰীসকলৰ ফালৰ পৰা? চৰি দে, মই ছেটিং অকমান বদলাই দিলো, সেই ৰুমটোত কিবা এটা নেটৱৰ্কৰ ইছ্যু হৈ আছিলে। হয়, আমাৰ মাজত পৃথিভূষণ দা উপস্থিত আছেনে? পৃথিভূষণ দা? হয় হয়, আছো। হয়, মই আমাৰ পৃথিভূষণ দাক অনুৰোধ কৰিছো ছাত্ৰ ছাত্ৰীসকলৰ জ্ঞাতাৰ্থে দুআষাৰ ক'বলৈ। তেখেত আমাৰ অঞ্চলৰ এক আদৰ্শ সমাজ কৰ্মৰ জগতখনত, যিহেতু পৃথিতাক চকুৰ আগতে চবেই দেখিয়ে আছে, তেখেতক মই অনুৰোধ জনাইছো ছাত্ৰ ছাত্ৰীসকলক দিহা পৰামৰ্শৰে উৎসাহিত কৰিবলৈ, অনুপ্ৰাণিত কৰিবলৈ। হয়, ধন্যবাদ পংকজ। আচলতে সমাজ সেৱক এইটো এটা আমাৰ নতুন বিষয় নহয়। সমগ্ৰ পৃথিৱীতে বা ভাৰতবৰ্ষতো বহু যুগ আগৰ পৰাই সমাজ সেৱা চলি আছে। যোৱা প্ৰায় এটা শতিকাত বা যোৱা 50 বছৰত বিশেষকৈ আৰু অধিক গতিশীলতা লাভ কৰিছে সমাজ সেৱাৰ ক্ষেত্ৰখনতে। আৰু বৈজ্ঞানিক ভিত্তিত বা বিভিন্ন থিয়ৰী ইয়াক লৈ সৃষ্টি হৈছে, আৰু প্ৰেক্টিচ, সেই থিয়ৰিক বেছ কৰি প্ৰেক্টিচ আৰম্ভ হৈছে। ইয়াত বিশাল মানে পৰিৱেশ আছে সমাজ সেৱক নিজকে আত্মনিয়োগ কৰাৰ, কিন্তু অন্যান্য ক্ষেত্ৰৰ দৰে ইয়াতো যথেষ্ট অধ্যয়নৰ প্ৰয়োজন। সমাজ সেৱা কৰিবলৈ হ'লে তেওঁ মাল্টিডিচিপ্লিনাৰীত এক্সপাৰ্ট হ'ব লাগে বা অধ্যয়ন থাকিব লাগে। মই ডিগ্ৰীৰ কথা কোৱা নাই, কিন্তু অধ্যয়ন থাকিব লাগিব। বিকজ গুড লিডাৰ্ছ আৰ অলছ' গুড ৰিডাৰ্ছ। আৰু প্ৰত্যেক দিনেই নিজকে আপডেট কৰি থাকিব লাগিব, জানিব লাগিব, বিজ্ঞানসন্মত পদ্ধতিৰে সমাজখনক বিশ্লেষণ কৰিব পৰাৰ সক্ষম হ'ব লাগিব, কমিউনিকেশ্যন স্কিল লাগিব, এণ্ট্ৰপ্ৰিনিউৰিয়েল স্কিল লাগিব। আৰু এইবিলাক থাকিলে বেছি সহজ হয়। মই কোৱা নাই যে এইবিলাক সমাজ সেৱাৰ কাৰণে প্ৰয়োজনেই নহয়। বিশেষ অধ্যয়ন নথকা, বিশেষ
একোটা ক্ষেত্ৰত পাৰদৰ্শী ব্যক্তিয়েও বহুত পৰিমাণে আগবাঢ়ি সমাজৰ কাম কৰি আছে কিন্তু নিজৰ কেৰিয়াৰ হিচাপে যদি ল'ব বিচাৰে নিশ্চয় অধ্যয়নৰ ক্ষেত্ৰতে যি ষ্ট্ৰীমৰে ছাত্ৰ বা ছাত্ৰী নহওক অধ্যয়নটো যথেষ্ট প্ৰয়োজন আৰু সেই অধ্যয়নক এপ্লিকেশ্যন কৰাৰ সুযোগ পায় আৰু সমাজ সেৱাৰ ক্ষেত্ৰখনত এটা আনন্দদায়ক বিষয় যে নিজে বিচৰা সমাজখন বনাব পাৰি বা বনোৱাৰ চেষ্টা কৰিব পাৰি নিজে মডেল ক্ৰিয়েট কৰিব পাৰি ইয়াত ফ্ৰীডম আছে বহুত পৰিমাণে আৰু সেই ফ্ৰীডমটো যদি সেই সুযোগটো গ্ৰহণ কৰে নিজৰ মানে কামৰ পাৰদৰ্শিতা বা নিজৰ সৃষ্টি ইয়াত সমাজখনত বিয়পাব পাৰি বা সমাজক দিব পাৰি আৰু আনকো অনুপ্ৰাণিত কৰিব পাৰি আনৰ মুখত হাঁহি বিৰিঙাব পাৰি সুখ দুখ বা সমাজৰ সকলো পৰিস্থিতি অতি ওচৰৰ পৰা প্ৰত্যক্ষ কৰিব পাৰি যাৰ জৰিয়তে নিজৰ জ্ঞান বহুত পৰিমাণে বৃদ্ধি হয় আৰু এনেকুৱা এখন বিশাল ক্ষেত্ৰ আছে সেই ইঞ্জিনিয়াৰিং চেক্টৰতো সমাজসেৱা হ'ব পাৰে মেডিকেল চেক্টৰতো হ'ব পাৰে পৰিৱেশ চেক্টৰতো হ'ব পাৰে সকলো ক্ষেত্ৰতে হ'ব পাৰে আৰু এই ক্ষেত্ৰখনত জড়িত হোৱাৰ কাৰণে নিজকে মানসিকভাৱে প্ৰস্তুত কৰিব লাগিব সমাজখনৰ বাবে কাম কৰাৰ কাৰণে সুখ দুখ হাঁহি কান্দন সকলোৰে সমভাগী হৈ নিজক আগুৱাই লৈ যোৱাৰ লগতে সমাজখনকো আগুৱাই লৈ যোৱাৰ প্ৰচেষ্টা মনত থাকিব লাগিব তেনেকুৱা ক্ষেত্ৰত মই ভাবোঁ আজিৰ তাৰিখততো ভাৰতবৰ্ষত বিশেষকৈ আৰু অধিক প্ৰয়োজনীয়তা বা কেৰিয়াৰৰ ক্ষেত্ৰত বহুত সুযোগ আহিছে কাৰণ গভমেণ্টেও CSR ফাণ্ড বা CSR পলিচি এডপ্ট কৰিছে গতিকে বহুত তেনেকুৱা কলা কুশলীৰ প্ৰয়োজন হয় যিয়ে সমাজ সেৱাৰ ক্ষেত্ৰখনত নিজকে অভিজ্ঞ কৰি বা নিজকে জ্ঞান আহৰণ কৰি ইয়াত আত্মনিয়োগ কৰিব পাৰে আৰু মই ভাবোঁ সকলোৱে বছৰত মানে জীৱনত অন্ততঃ এটা বছৰ সমাজ সেৱাৰ ক্ষেত্ৰখনত জড়িত হোৱা ভাল তেওঁ ডক্টৰে হওক ইঞ্জিনিয়াৰে হওক বা যিকোনো ক্ষেত্ৰৰ ব্যক্তিয়ে হওক অন্ততঃ এবছৰৰ বাবে সমাজ সেৱাৰ ক্ষেত্ৰখনত যদি জড়িত হয় জীৱনৰ ডিফিনেশ্যনে চেঞ্জ হৈ যাব পাৰে বহুত পজিটিভ এনাৰ্জি পায় জীৱনটো আনন্দদায়ক হয় সেই সকলো সুবিধা সমাজ সেৱাৰ ক্ষেত্ৰখনত পায় গতিকে মই আশা কৰিম ছাত্ৰ ছাত্ৰীসকলে নিজকে তেনেকুৱা ধৰণে প্ৰস্তুত কৰিব আৰু যিকোনো সময়তে যিকোনো পৰিস্থিতিতে যদি ভৱিষ্যতে কিবা তথ্য প্ৰদান কৰিব লগা হয় মই নিশ্চয় প্ৰদান কৰিম ধন্যবাদ ধন্যবাদ প্ৰীতিভূষণ ডেকা ডাঙৰীয়া আমাৰ সকলো কাৰণে আপুনি এজন আদৰ্শ আপুনি আগবাঢ়ি যাওক সমাজত পোহৰ বিয়পাই ধন্যবাদ আকৌ এবাৰ আৰু মই অনুৰোধ জনাইছোঁ জোৱানিতা কাকতিক আমাৰ ছাত্ৰ ছাত্ৰীসকলে কিবা প্ৰশ্ন সুধিব পাৰে সেই প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যদি কিবা প্ৰশ্ন আছে সুধিব পাৰা আমি অন্তিম মুহূৰ্তত উপস্থিত হৈছোহি আমাৰ অনুষ্ঠানত যদি কিবা Khanindra if he is there he can run the poll while the students can ask the questions Yes sir I shared the poll correct so students this is your time so check do it all the 62 students please I want all of you to answer these questions ছাত্ৰ ছাত্ৰীসকল মই সকলোকে অনুৰোধ জনাইছো এই প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ নিজে যি ভাবা সেই হিচাপে কোনো ইয়াৰ শুদ্ধ ভুল বুলি কোনো কথা নাই নিজে যি ভাবা সেই হিচাপে উত্তৰসমূহ দিবা ফাৰ্ষ্ট কোৱেশ্চন ইন এ ড্ৰিম কেৰিয়াৰ ডু ইউ ৱান্ট তোমাৰ সপোনৰ কেৰিয়াৰত কি বিচৰা ফেম যশস্যা সাকসেস সফলতা পিস অফ মাইন্ড মনৰ শান্তি নে মানি ধন সবাই উত্তর দিতে হবে যিকোনো এটা সিলেক্ট কৰিব পাৰা all the students please reply give them ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ জনাইছো উত্তৰসমূহ দিবলৈ এতিয়ালৈ আমি 8টা ৰেসপন্স পাইছো আশা কৰিছো যে 59 আছে আপোনালোক সকলোৱে ৰেসপন্স কৰিব next question have you made your career choice Pankaj let them finish answering the first question okay yeah এতিয়ালৈ আমি 16 ৰেসপন্স পাইছো হয় most of হয় পংকজ দা বেছি সংখ্যক ছাত্ৰ ছাত্ৰীয়ে সফলতা বিচাৰিছে
কিন্তু ইয়াতো এটা কথা সফলতা তেওঁলোকে কাক বোলে বেছি পইচা অকা পইচা হলে সফলতা কয় নে বেছি নাম হলে সফলতা কয় নে গতিকে তথাপি ভাল লাগিছে বহুত সংখ্যক ছাত্ৰ ছাত্ৰীয়ে সফলতা বিচাৰিছে পংকজ এইখিনিতে মই কিবা এটা ক'ব পাৰোনে নিশ্চয় হয় নিশ্চয় ক'ব পাৰিব। সফলতাৰ কথা ওলাওঁতেহে মই মানে ক'ব বিচাৰিছো দেই ফেইলিয়াৰ অসফল হোৱাটো মানে এইটো আমি চবে নিজকে ক'ব লাগে যে ফেইলিয়াৰ আচলতে something has not worked কিবা মেথড এটা পদ্ধতি এটা যেনেকে ধৰণে কামটো কৰিছো বা যি কৰিছো সেইটো has not worked মানে সেইটো ভাবিব লাগিব যে এইটো সলনি কৰিব লাগিব সেই মেথডটো পদ্ধতিটো কাম কৰাটো বা বেলেগ কিবা এটাই কৰো নেকি something মানে failure is something that has not worked সেইটো মনত ৰাখিবা আৰু successৰ definition বেলেগ হয় বেলেগ সবৰ কাৰণে বেলেগ বেলেগ হয় কিন্তু failure মই এইমাত্ৰ যোনটো ক'লো ন failure কথাটো failure মানে দুনিয়া খতম হৈ গ'ল মোৰ নহয় এইটো আৰু মোৰ দ্বাৰা কেতিয়াও নহব নহয় চবে কয় failure is the stepping stone to success বহুত বাৰ অসফল হবা কিন্তু আশা তাতে তোমালোকে নাভাবিবা যে এয়াই খতম আৰু মোৰ জীৱন বা এইটো ফিল্ডত মোৰ এইখিনিতে সামৰণি মাৰিবলৈ হ'ল আৰু যিহেতু মই অসফল হলো তেনেকুৱা নহয় মেথডটো বদলাব লাগিব হাউ উইল দিছ ৱৰ্ক কিজানি মই কামটো অকণ বেলেগ ধৰণে কৰিব লাগিব ন বা মোৰ এপ্ৰ'চটো অকণ বেলেগ হ'ব লাগিব বা কিজানি মই বেলেগ কিবা এটা কৰো ৰিলেটেড এইটো নহয় চাগে এইটো মোৰ ইমান ইণ্টাৰেষ্ট নাই বুজিব লাগিব সেই কামটো কিয় মানে সফল নহল কিয় ইট ডিডন্ট ৱৰ্ক সেইটো বুজিব লাগিব তাৰপিছত আগবাঢ়ি যাব লাগিব মই মানে এইটো অকমান জ্ঞানৰ নিচিনাকে দিলো আৰু যে বহুত দৰকাৰ কাৰণ জ্ঞান থাকিলেহে তেওঁলোকে সঠিক সিদ্ধান্ত ল'ব পাৰিব হয় আমি এতিয়ালৈ 26 ৰেসপন্স পাইছো আশা কৰো আমাৰ যি 61 আছে সকলোৱে ৰেসপন্স দিব আপোনালোকৰ স্ক্ৰিনত আহিছে আপোনালোকৰ যি 4টা কোৱেশ্চন আছে 4টা কোৱেশ্চনৰ প্ৰথমটোত আপোনাৰ আছে তোমাৰ সপোনত কেৰিয়াৰ কি বিচাৰ তাত 4টা অপচন আছে তাৰ ভিতৰত এটা সিলেক্ট কৰিলে হ'ল নেক্সট দ্বিতীয় কোৱেশ্চনটো আছে তুমি তোমাৰ কেৰিয়াৰ নিৰ্বাচন কৰিছানে ইয়েস অৰ নো তাত যিকোনো এটা সিলেক্ট কৰিব আৰু তৃতীয় কোৱেশ্চনটো আছে জীৱন যাত্ৰাই তোমাৰ কেৰিয়াৰৰ পৰিকল্পনা কৰাত সহায় কৰিছেনে ইয়েস অৰ নো তাতো যিকোনো এটা সিলেক্ট কৰিলে হ'ল আৰু একেবাৰে শেষৰ কোৱেশ্চনটো আছে তুমি তোমাৰ বন্ধু বান্ধৱীক জীৱন যাত্ৰাৰ বিষয়ে জনাবানে আৰু শেষৰ পিনে সাবমিট অপচন এটা আছে গোটেইকেইটা অপচন ক্লিক কৰাৰ পিছত শেষৰ পিনে সাবমিট অপচনটো আছে এতিয়ালৈ আমি 27 ৰেসপন্স পাইছো আশা কৰিছো সকলোৱে সাবমিট কৰিব 29 হল এতিয়া হয় এইখিনিতে মই আৰু এটা কথা ক'বলৈ বিচাৰিছো দ্বিতীয় প্ৰশ্নটোৰ ক্ষেত্ৰত হ্যাভ ইউ মেড ইয়োৰ কেৰিয়াৰ চইচ তুমি তোমাৰ কেৰিয়াৰ নিৰ্বাচন কৰিছানে বেছি সংখ্যক ষ্টুডেণ্টে হয় লিখিছে কিন্তু ইয়াতে এটা কথা আছে মানে ইউ নিড টু বি ফ্লেক্সিবল কিবা এটা যদি হম বুলি ভাবিছা সদায় সেইটো ধৰি থাকিব নালাগে কাৰণ সময় সলনি হয় আৰু জ্ঞানো বাঢ়ে ধৰা আজি আমি যিকেইটা কেৰিয়াৰৰ কথা গম পাইছো আৰু কিবা পিছলে নতুন কিবা কেৰিয়াৰৰ কথাও গম পাব পাৰো গতিকে সেই অনুযায়ী আমি ফ্লেক্সিবল হ'ব লাগে যে এইটো হম এইটো নহলে এইটো হম আৰু যিটো হ'ব বিচাৰো সেইটোৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰা উচিত কাৰণ প্ৰতিটো মানে কেৰিয়াৰ অপচন বাহিৰৰ পৰা দেখাত বেলেগ আৰু ভিতৰৰ পৰা বেলেগ হয় গতিকে যিটো হ'ব বিচাৰিছা তেনেকুৱা ব্যক্তি কিছুমানক লগ ধৰি তোমালোকে সোধা আপুনি কি কৰে কেনেকুৱাকে কৰে কি সুবিধা হয় কি অসুবিধা হয় কাৰণ টিভিত দেখুৱা বস্তুবিলাক ৰিয়েল লাইফৰ পৰা বহুত বেলেগ আমি টিভিত সিৰিয়েল চাই বা সিনেমা চাই কোনো কেৰিয়াৰ সিদ্ধান্ত আমি ল'ব নালাগে কাৰণ ৰিয়েল লাইফটো বহুত ডিফাৰেণ্ট হয় গতিকে এই কথাটো যেন সকলোৱে ভাবি চাই পংকজ ঠিক কথা কৈছে আকৌ মই কিবা এটা কনে অকমান সময়হে ল'ম দেই এই কথাটো যে মই যেতিয়া গ্ৰেজুৱেশ্যনত আছিলো মানে সেই তেতিয়া মই ভাবিছিলো মই সোশ্যাল ৱৰ্ক কৰিম মই কৈছিলো ন সেই কাপোৰৰ বেগটো লৈ পেলাই গাঁৱত কি কৰিম নাজানো কিন্তু গাঁৱত গৈ পেলাই কৰিম আমি 12 দিনৰ কাৰণে ৰাজস্থানৰ মাৰৱাড় ৰিজনত গৈছিলো আৰু এনেকুৱা বৰ্ডাৰৰ ওচৰৰ গাঁওবোৰলৈ গৈছিলো মই আগতে ভাবিছিলো মানে এনেকুৱা ধৰণৰ কাম কৰিব মই পাৰিম 12 দিনত মোৰ চকুৰ পানী ওলাই গ'ল কাৰণ তাত এছটিডি এটা নাই পিচিও এটা নাই
আমি য'ত আছিলো তাৰ বহুত আগত গৈ পেলাই ধাবা এটা আছে ট্ৰাকছবোৰৰ কাৰণে ধাবা তেওঁলোকে আৰাম কৰিবলৈ ৰাতিটো শুবলৈ খানা খাবলৈ এটা পিচিও সেইটো মই ফোনে নাপাওঁ মাহঁতৰ মাতটো হেল্ল' বুলি শুনোহে ফোন কাটে খাই যায় তেতিয়া মই ভাবিলো মোৰ দ্বাৰা ছ'চিয়েল ৱৰ্ক নহ'ব মই নোৱাৰিম ছ'চিয়েল ৱৰ্ক কৰিব নোৱাৰিম তাৰ পিছত মই ক'লো না মই ঘূৰি আহিলো গ্ৰেজুৱেশ্যনৰ ফাইনেল ইয়াৰ হা সেয়া মই কিন্তু বেলেগ বেলেগ যেতিয়া এনজিঅ'ছ বোৰ লগত মই কাম কৰি আছিলো তেতিয়া মই এই কমিউনিকেশ্যনৰ কথা এইটোতো মই কৰিব পাৰিম মইতো লিখিব পাৰিম অমুকৰ লগত গৈ কথাখিনি ক'ব লাগে এদিনৰ কাৰণে দুদিন সেইটোতো মই কৰিবলৈ পাৰিম ফটো তুলি দিব লাগে সেইটোতো মই কৰিবলৈ পাৰিম এনেকে তেতিয়া বুজিলো যে মানে ছ'চিয়েল ৱৰ্ক কৰিবলৈ বা ছ'চিয়েল ছেক্টৰলৈ আহিবলৈ বিভিন্ন এপ্ৰ'চ আছে মেথডছ আছে অকল কাপোৰৰ বেগটো লৈ পেলাই গাঁৱত গৈ পেলাই চিৰজীৱনৰ কাৰণে থাকিব নালাগে বহুতে কৰিছে তেনেকুৱা এণ্ড আই চেলিউট দেম কিমানে তেনেকুৱা কৰিছে কিন্তু হয় জয়শংকৰ দা কওক I think following the trail Pankaj's communication that you must be very flexible very important I think Juanita thank you correcting the entire issue all the children must know what you are good at Right. In every profession you have a chance but you should know what you are good at only then will you be successful success meaning to us হয় মই যে কামটো ভাল কৰি কৰিব পাৰো এটোই মোৰ সাকসেসৰ ডেফিনিশন হ'ব হ্যাঁ হয় তাত মোৰ কোনো কিবা টায়ার্ড না লাগে মোৰ ফেলিয়ার হলেও আবার চেষ্টা কৰিবার এটো মোটিভেশন থাকে না এটো if I am passionate about it if I am good at it I will try again my cycling to hikilu হয় so it's the same method if I am motivated to do I will do it হয় জয়শংকৰ ডাঙৰীয়া অতি ভাল কথা এটা কৈছে প্ৰত্যেকজন ছাত্ৰ বা ছাত্ৰীৰে এটা এপ্টিটিউড থাকে বলে মই কিহত ভাল তেওঁ যি বস্তুত ভাল সেইটো কৰিলেহে জীৱনত সফল হ'ব পাৰে এটা অতি উদাহৰণ এটা আছে অতি জনপ্ৰিয় উদাহৰণ এটা আছে এজন কোনোবা ডাঙৰ বিশেষজ্ঞ এজনে কৈছিল মই নামটো পাহৰিছিলো তেওঁ উদাহৰণ দিছিলে যদি সচিন তেণ্ডুলকাৰে যদি ক্ৰিকেট খেলো বুলি নাভাবি তেওঁ যদি ভাবিলেহেঁতেন মই গান গাম তেওঁ কেতিয়াও সফল হ'ব নোৱাৰিলেহেঁতেন ঠিক তেনেকে লতা মংগেশকাৰে যদি মই তেওঁ গান গাম বুলি ভাবিলেহেঁতেন মই ক্ৰিকেট খেলিম তেওঁ সফল হ'ব নোৱাৰিলেহেঁতেন কিন্তু ইয়াৰ অৰ্থ এইটোৱে নহয় যে তেওঁলোকৰ মানে হেৰি নাই অৰ্হতা নাই স্কিল আছে সকলোৰে স্কিল বেলেগ বেলেগ তোমালোকৰ যি স্কিল আছে নিজকে সুধি চোৱা মই কিহত ভাল আৰু সেই হিচাপে তোমালোকে আগুৱাই যোৱা আৰু তেতিয়াহে তোমালোকে সফল হ'বলৈ পাৰিবা ধন্যবাদ জয়শংকৰ ডাঙৰীয়া অতি গুৰুত্বপূৰ্ণ কথাটো কোৱাৰ কাৰণে Thank you, Pankaj. Thank you, Juanita. Thanks to GVM. Thanks to Assam Rural Livelihood Mission. Thanks to Nehru Yuva Kendra. And of course, thanks to Dr. Pathar and also Priti Bhushan Dheka, Khanindra and Mr. Mintu Tamuli, who have assisted us and many more on the ground who have volunteered to bring this program to all the children and I hope all of them who are listening to this wonderful discussions Yes. a lot of important things which Juanita said Dr. Pathar said and Priti Bhushan Dekha said and of course Pankaj all of you said so students please hey কথাগুলো use কৰিব পাৰে নিজৰ লাইফত এইগুলো কাম I mean it will come to use for you know so Pankaj you should translate it No I think they could understand so use তেখেতে সকলোকে ধন্যবাদ জনাইছে আৰু আমাৰ এই জীৱন যাত্ৰাৰ লগত জড়িত যিসকল ব্যক্তি বা সংগঠনে অনুষ্ঠানে আমাৰ এই জীৱন যাত্ৰাত সহায় কৰিছে সকলোলৈ ধন্যবাদ আৰু লগতে ধন্যবাদ জনাইছো আমাৰ ছাত্ৰ ছাত্ৰীসকলক আৰু আপোনালোকে আমাৰ অনুপ্ৰেৰণা এই অনুষ্ঠানটি চলাই যোৱাৰ কাৰণে আৰু সকলোকে ধন্যবাদ জনাইছো
September 20, today is 11th, right? So 25th, 26th, we have it on hospitality. So ইয়াৰ পিছৰ তাৰিখত আমি হস্পিটেলিটি খণ্ডৰ লগত জড়িত কেৰিয়াৰ অপৰচুনিটি বিলাকৰ বিষয়ে আমি আলোচনা কৰিম যেতিয়া আমি হস্পিটেলিটি বুলি কওঁ তেতিয়া হোটেল টুৰিজম বা মাইস যে কয় মিটিংছ এক্সিবিশনছ এনেকুৱা কিছুমান বিশেষ উদ্যোগ আহি পৰে আৰু এই উদ্যোগসমূহৰ লগত জড়িত সমূহ কেৰিয়াৰ অপৰচুনিটিজৰ বিষয়ে আমি ইয়াৰ পিছৰ খণ্ডটিত আলোচনা কৰিম গতিকে সকলো ছাত্ৰ ছাত্ৰীক মই অনুৰোধ জনাইছো তেখেতসকল যেন উপস্থিত থাকে And so who will be our chief guest for the next episode for the hospitality? the speaker is a young woman called Ananya Sen Sharma. Okay, Ananya Sen Sharma নামৰ এগৰাকী বিশিষ্ট অতিথি এইটো খণ্ডৰ লগত জড়িত তেখেত উপস্থিত থাকিব আমাৰ মাজত আৰু মই সকলোকে অনুৰোধ জনাইছো সমূহ ছাত্ৰ ছাত্ৰীক অনুৰোধ জনাইছো আমাৰ অনুষ্ঠানটি এটেন্ড কৰিবলৈ থ্যাংক ইউ ধন্যবাদ জনাইছো সকলোকে ধন্যবাদ আকৌ লগ পাম Thank you, everyone. Good luck. Bye. ধন্যবাদ যিসকলে ফুল ৰেসপন্স দিয়া নাই তেখেতসকলে লিভ কৰাৰ আগতে তাতে ৰেসপন্সটো দি যায় এতিয়ালৈ 38 ৰেসপন্স পাইছো আমি আউট অফ 56 গতিকে যিসকলে এতিয়াও ৰেসপন্স দিয়া নাই জীৱন যাত্ৰা পুলত তেখেতসকলে যাতে ৰেসপন্স দিহে লিভ কৰে